নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভূপেন সিং অফিচিয়েল অন্য এটা ভিডিঅ'লৈ আৰু এজন ভাইটিয়ে মোলৈ কমেণ্ট কৰিলে মেছেজ কৰিছে ফোন নম্বৰ দিছে তেখেতক জনাব লাগে যে তেখেতে এ বিত চিলেকশ্যন হ'ল কিন্তু ইউ বিত যাবলৈ মন আছিলে আৰু তেখেতৰ মাৰ্কছটোও কোৱালিফাইড আৰু ইউ বিৰ আছিলে কিন্তু তেখেতে চিলেকশ্যন এ বিত দিলে কিন্তু এতিয়া ইউ বিলৈ যাবলৈ কি কৰিব লাগিব বহুত ৰিকুৱেষ্ট কৰিছে চ' মই ভিডিঅ'টো তেখেতৰ লৈ পিনি বনাইছোঁ আৰু লগতে আপোনালোকে যদি কথাখিনি বুজি পায় সেইকাৰণে মই খুব সুবিধা হোৱাকৈ আপোনালোক কথাখিনি জনাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ' ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব প্ৰথম কথা হ'ল আপুনি যেতিয়া এবিট জইন কৰিলে আৰু আপোনাৰ 10 years ছাৰ্ভিচ হ'ব লাগিব তেতিয়া আপুনি ইউ বিলৈ যাব পাৰিব এইটো এটা আগৰ ছিষ্টেম আছিলে আৰু এতিয়াও হয়তো সেইটো ছিষ্টেমে আছে কিন্তু মই বেলেগক সোধা নাই কথাখিনি তেনেকুৱা ধৰণৰ আৰু আমাৰ লগৰ ল'ৰাবিলাকো তেনেকৈ গৈছে কাৰণে কথাখিনি আপোনালোকক জনাইছোঁ আৰু অফিচত আপুনি খবৰ কৰিব লাগিব আৰু কিছুমান কি হয় DGP অফিচৰ পৰা ইউনিট বেটেলিয়নবিলাকলৈ লেটাৰ আহে যে কোনোবাই যাব পাৰে নেকি ইউ বিলৈ যাব বিচাৰে নেকি আৰু কিছুমান ডিপাৰ্টমেণ্টেলি অট'মেটিকলি 10 years হোৱাৰ লগে লগে নাম আহে যে আপুনি ইউ বিলৈ আপোনাক যোৱাৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে আপুনি যাব নেকি তেনেকুৱা ধৰণৰ এটা ছিষ্টেম আছে যদি আপুনি 10 years চাকৰি এ বি ব্ৰাঞ্চত কৰে তাৰপিছতে এ বি ব্ৰাঞ্চৰ পৰা আকৌ কামাণ্ডোলৈ যাব পাৰি নাই মোক বহুতে সুধি আছে দাদা মই বেটেলিয়নত চাকৰি পাইছোঁ বা এ বিত পাইছোঁ মই এতিয়া কামাণ্ডোত যাবলৈ কি হ'ব লাগিব আগতে এটা ছিষ্টেম আছিলে আছাম পুলিচ ৰেঞ্জাৰ কোৰ্চ বুলি এটা ইউনিট আছিলে কামাণ্ডো বেটেলিয়নৰ লগত দৰে ছেইম যিকোনো অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়ন আছাম পুলিচ বেটেলিয়নৰ পৰা তেওঁলোকক চিলেকশ্যন কৰে সেই ইউনিটলৈ আৰু চিলেকশ্যন হোৱাৰ পিছত তেওঁলোকৰ আকৌ মাণ্ডাকাটা ট্ৰেইনিং হয় ট্ৰেইনিং হোৱাৰ পিছত তেওঁলোকে আছাম পুলিচ ৰেঞ্জাৰ কোৰ্পছত তেওঁলোকে তাত অন্তৰ্ভুক্ত কৰাই দিয়ে তেতিয়া আৰু সেইটো তেওঁলোকে অসম আৰক্ষীৰ কামাণ্ডোৰ একজেক্টলি কামাণ্ডো নহয় কিন্তু আছাম পুলিচ ৰেঞ্জাৰ কোৰ্পছ যিটো আছে সেইটো তেওঁলোকে ডিউটি কৰিব লগা হয় তেওঁলোকৰ সুকীয়া ট্ৰেইনিং থাকে এতিয়া যিহেতু আজিকালি ডাইৰেক্ট কামাণ্ডো ৰিক্ৰুইটমেণ্ট হোৱাৰ লগে লগে সেইটো বস্তুটো আজিকালি উঠাই দিলে বুলি গম পাইছোঁ এতিয়া সেইটো নাই আছাম পুলিচ যিটো ৰেঞ্জাৰ কোৰ্পছ যিটো আছে সেইটো আজিৰ তাৰিখত নাই গতিকে আপুনি যদি এ বি ব্ৰাঞ্চত যোগদান কৰে তেতিয়াহ'লে আপুনি কামাণ্ডোত যাবলৈ হ'লে দুটা ছিষ্টেম আছে এটা হ'ল আপুনি হাফ বিল্ডাৰ প্ৰমোশ্যন পাব লাগিব হাফ বিল্ডাৰ পোৱাৰ পিছতহে আপুনি এ বি কামাণ্ডো বেটেলিয়নত যাব পাৰিব আমাৰ ইয়াতো এটা কামাণ্ডো বেটেলিয়নৰ ইউনিট এটা আছে প্লাটুন এটা আছে আমাৰ গুৰুজীসকল চব অসম আৰক্ষী কামাণ্ডোৰ জেনেৰেল বেটেলিয়নৰ পৰা এতিয়া কামাণ্ডো বেটেলিয়নত আহিছে ঠিক তেনেকুৱা ছিষ্টেম তাৰপিছতে আপুনি যদি আকৌ PC হ'ব বা ABSI আছাম পুলিচ আৰ্ম ব্ৰাঞ্চ চাব ইন্সপেক্টৰ যেতিয়া প্ৰমোশ্যন পাব তেতিয়া আপুনি কামাণ্ডো বেটেলিয়নলৈ যাব পাৰিব যেতিয়া নিজেই য'ত যেনেকৈ পৰে আৰু তেতিয়া আপোনাৰ যিটো লিষ্ট আহিব লিষ্টৰ মতে হ'ব কিন্তু তাতে চিলেকশ্যন কৰিব পাৰে যে আপুনি যাব বিচাৰিছোঁ বুলি এপ্লিকেশ্যনো কৰিব পাৰে DGP অফিচত তেনেকুৱা কিছুমান ছিষ্টেম আছে ড্ৰাইভাৰৰ পৰা আকৌ ইউ বি ব্ৰাঞ্চলৈ বা এ বি ব্ৰাঞ্চলৈ আহিব পাৰি না সেইটো মোক বহুতে কৰি দিছে ড্ৰাইভাৰ কনিষ্টেবলত যেতিয়া এজন যোগদান কৰিলে তেওঁলোকৰ ডিউটি হ'ল ড্ৰাইভাৰ গতিকে গাড়ী চালক হিচাপে তেখেতৰ ডিউটি সেইটোৱে হ'ব বাই চান্স যদি আপোনাৰ কিবা এটা যদি মেডিকেল কিবা এটা যদি আনফিট হয় সেই চকু হওক ভৰি হওক হাত হওক তেতিয়াহ'লে আপোনাক এ বি ব্ৰাঞ্চৰ যিকোনো এটা ডিউটিত আপোনাক তাত কনভাৰ্ট কৰিব বিভাগীয় ঊৰ্ধ্বতম কৰ্তৃপক্ষই আপোনাক ছিনিয়ৰ অফিচাৰজনে আপোনাক তাত চিলেক্ট কৰিব যিহেতু আপুনি গাড়ী চলোৱাৰ অলৰেডি চাকৰিটো আছেই আপোনাক চাকৰিটো কোনো খেদাব নোৱাৰে গতিকে আপোনাৰ কিবা এটা অসুবিধা আছে তেতিয়া আপোনাৰ এ বি ব্ৰাঞ্চৰ যিকোনো এটা নৰ্মেল ডিউটিলৈ আপোনাক কনভাৰ্ট কৰি দিব সেইটো সম্পূৰ্ণ বিভাগীয় SP বা কামাণ্ডেণ্টজনৰ ওপৰত ডিপেণ্ড কৰে আপুনি এপ্লিকেশ্যন কৰিব লাগিব আপোনাৰ চকুৰ প্ৰব্লেম হ'ল বা ভৰি প্ৰব্লেম হ'ল বা হাতৰ প্ৰব্লেম হ'ল তেতিয়া আপুনি সেই কামাণ্ডেণ্টজনে সেই হাই অথৰিটিজনে আপোনাক যিকোনো এটা ডিউটিলৈ কনভাৰ্ট কৰি দিব পাৰে সেইটো হ'ল ছিষ্টেম কিন্তু ড্ৰাইভাৰৰ পৰা আকৌ ইউ বিলৈ যাব নোৱাৰে আৰু ড্ৰাইভাৰ এ বিৰ পৰা আৰু ইউ বিৰ পৰা বা ড্ৰাইভাৰ কনিষ্টেবলৰ পৰা বা APR পৰাও কিন্তু ডিপাৰ্টমেণ্টেল এক্সাম দিব পাৰি তাৰ কাৰণে এটা সুকীয়া নিয়ম আছে কি যদি আপোনাৰ চাকৰি 5 years কমপ্লিট হৈছে প্লাছ আপুনি যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি অসম আৰক্ষীৰ যিটো এছিষ্টেণ্ট চাব ইন্সপেক্টৰ আছে য'ত 1 star এটা থাকে আৰু ৰিবন থাকে তো সেইটো আপুনি ডিপাৰ্টমেণ্টেল এক্সাম দিব পাৰিব কি বুলি ক'লোঁ 5 years কমপ্লিট চাকৰি আৰু প্লাছ গ্ৰেজুৱেশ্যন থাকিলে আপুনি ডিপাৰ্টমেণ্টেল এক্সাম এছিষ্টেণ্ট চাব ইন্সপেক্টৰ যিটো আছে সেইটো দিব পাৰিব আৰু এটা ছিষ্টেম হ'ল যদি আপোনাৰ চাকৰি 8 বছৰ কমপ্লিট হৈছে আছাম পুলিচৰ এনি বিভাগ AB UB APR কামাণ্ডো ড্ৰাইভাৰ কনিষ্টেবল ফায়াৰ ছাৰ্ভিচ এইবিলাক যদি আপুনি 8 years ছাৰ্ভিচ কমপ্লিট কৰিছে প্লাছ আপোনাৰ গ্ৰেজুৱেশ্যন আছে তেতিয়াহ'লে আছাম পুলিচৰ যিটো চাব ইন্সপেক্টৰৰ ডিপাৰ্টমেণ্টেল এক্সাম আছে সেইটো আপুনি দিব পাৰিব আজি যোৱা বছৰ নেকি তেনেকুৱা দিয়ে প্ৰায় 500-600 নে কিমান ল'ৰা তেনেকৈ ডিপাৰ্টমেণ্টেল এক্সামৰ পৰা ডাইৰেক্ট SI হৈছে আপুনি নিজে স্ক্ৰীণত দেখিছে এইটোৰ DGP ছাৰৰ ফেচবুক একাউণ্টত তেখেতে আপলোড কৰিছিলে এইটো এটা এক্সাম দিব পাৰিব আৰু সেইটো এক্সাম দিবলৈ কি কৰিব লাগিব মই পুনৰ কৈছোঁ আপুনি 8 years ছাৰ্ভিচ কমপ্লিট কৰিব লাগিব আপোনাৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব তেতিয়া আপুনি অসম আৰক্ষীৰ যিহতে চাকৰি নকৰক কিয় আপুনি ডিপাৰ্টমেণ্টেল এক্সাম দিব পাৰিব এইটো হ'ল
আপোনালোকৰ ডিপাৰ্টমেণ্টেলৰ এক্সাম চিষ্টেম আৰু বহুত অসম আৰক্ষী আৰু বহুত কিছুমান প্ৰচিডিউৰ আছে, বহুত ভিতৰুৱাকৈ ক'ব লাগিব, মানে ষ্টেপ বাই ষ্টেপ আপোনালোকক মই জনাই যাম। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, এজনে শ্বেয়াৰ কৰিব, তেতিয়া গোটেই কথাখিনি গম পাব। ইয়াৰ পিছৰ ভিডিঅ'টো মই আছাম পুলিচৰ প্ৰমোচনৰ ওপৰত ক'ম, আছাম পুলিচৰ কিমানটা শাখা আছে সেইটোৰ ওপৰতে ক'ম। চ' আপুনি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো। তো কথাখিনি নিশ্চয় বুজি পালে। আৰু শেষত পুনৰ কওঁ, যদি আপুনি এবিট কয়, আপুনি 10 years ছাৰ্ভিচ কৰাৰ পিছত আপুনি ডিপাৰ্টমেণ্টেলি আপুনি উইলিংলি আপুনি নাম আহিব ইউবিলে, তেতিয়া আপুনি ইউবিত যাব পাৰিব। তাৰপিছতে আপুনি যদি এবি হয়, এবি ব্ৰাঞ্চৰ পৰা যদি ইউবিলে যাবলৈ হ'লে ঠিক তেনেকৈ আপোনাৰ ক'লোঁ, আৰু এবিৰ পৰা কামাণ্ডোত যাবলৈ হ'লে এতিয়া বৰ্তমান একো অপশ্যন অহা নাই। যেতিয়া আহিব আপোনালোকৰ আপডেট থাকিলে নিশ্চয় জনাম। আৰু আপুনি ড্ৰাইভাৰ কনষ্টেবলৰ কথাটো মই আপোনালোকক ক'লোঁ, এবিৰ পৰা ড্ৰাইভাৰৰ পৰা আপোনাৰ এবি ব্ৰাঞ্চলৈ বা বেটেলিয়নলৈ আহিবলৈ কি কৰিব লাগিব সেইটো কথা ক'লোঁ। তাৰপিছতে আৰু কিবা থাকিলে আপোনালোকে কমেণ্ট কৰিব, মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো আজিলৈ ইমানেই ৰাখিছোঁ, ধন্যবাদ।